তো সেয়াই আৰু এটা নতুন দিন আৰু এটা নতুন দৃশ্য গ্ৰহণ লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ আজি। আজিৰ আৰম্ভণিটো অলপ বেলেগ পাইছেনে, কাৰণ মই ভাবিছোঁ যে আজি কোনো ধৰণৰ ইংৰাজী শব্দ ব্যৱহাৰ নকৰোঁ, মানে যিমান কম অসমীয়াত কম। আজি বহু বছৰ মূৰত দীঘলী পুখুৰীত আহিছোঁ, টিকেট একে হৈ আছে 10 টকা। চালা কি দিন পৰিছে, মানুহে মানে এই দীঘলী পুখুৰীত ছোৱালী লৈ আহে, প্ৰেয়সী লৈ আহে, মানে ঘৈণীয়েকক লৈ আহে। মই আৰু এইবিলাক লৈ আহিব লগা আহিছে আৰু উপায় নাই, কি জীৱন পৰিছে। হয় নেকি? সেই জীৱন আৰু কি কৰিব। দীঘলী পুখুৰীত বহুত আহিলোঁ, মানে কি বহুত স্মৃতি জড়িত হৈ আছে, মানে সেই মহাবিদ্যালয়ৰ সময়ৰে মানে আছে দিন, সেই দিন বেলেগ আছিল আৰু কি ক'ম। গুৱাহাটীত যি প্ৰকাৰে গৰম বাঢ়িছে, মানে কি গুৱাহাটী বুলি নহয় সমগ্ৰ অসমত মানে জীয়াই থকাটো টান হৈ গৈছে। এতিয়া মানুহে আশ্ৰয় বিচাৰিবলগীয়া আহিছে, মানে ক'ত থাকোঁ এই মানে ঠাণ্ডা বিচাৰি এই গৰমত। তাকেইতো আমিও তেনেকৈ সেই আশ্ৰয় বিচাৰি আহিছোঁ, আমি বেলেগতো ক'তো যাব নোৱাৰোঁ। সেইকাৰণে দীঘলী পুখুৰীতে অপূৰ্বৰ লগত আহিছোঁ আৰু উপায় নাই, সেই গছৰ তলতে বহিব, কাৰণ গছ গছনি নাইকিয়া হৈ গৈছে। আজি যদি ক'ৰবাত হ'লেও ইংৰাজী শব্দৰ প্ৰয়োগ হয় তেতিয়াহ'লে আপোনালোকে মোক শুধৰাই দিব, কাৰণ ইংলিছ মিডিয়ামত পঢ়িছোঁতো, অলপ মানে অসমীয়াৰ সেই অসুবিধাটো পাওঁ মানে। সেয়াই জীৱন আৰু এবাৰ বহোঁ এবাৰ উঠোঁ, এবাৰ বহোঁ এবাৰ উঠোঁ, এই গৰমত সেনেকৈ লাংপাংকৈ ঘূৰি আছোঁ আৰু কি কৰিম। আৰু আহিব লাগিছে এইডালৰ লগত। এই ঘৰত কি কাম বন নাই নেকি ঘূৰি ফুৰা যে? এই গৰমত যদি একাপ চাহ হৈ গ'ল কি মজা লাগিল। সেই চাহকাপ মই ল'লোঁ হয় হা, সেই পিয়লাটো এনেকৈ মাথাত দি দিলোঁ হয়, তাৰপিছত তাৰে তোমাৰ পৰিণামটো কি হ'লে হয় ভাবাচোন। এই গৰমত ঠাণ্ডা লাগি গ'ল। ঠাণ্ডা এই পানীত যোৱা পানীত। আমি এতিয়া এনেকুৱা আহিছোঁ যেন কিবা মানে কিবা তদন্তহে কৰিব আহিছোঁ, CID যেন। মুখটো বাদ দিয়ক না, এই চিধাটো থাকে পুৰা চশমা তচমা মাৰি কেনে মানে কিবা তদন্ত কৰিব আহিছে। কি চাব আহিছে মানে? দীঘলী পুখুৰীত একো নাই, খালি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে অলপ চাব আহিছোঁ মানে। সঁচাকৈ চশমা তচমা মাৰি মানে চেম টু চেম কিবা তদন্ত কৰি আছে নেকি কিবা? চেম টু চেম নহয়, অবিকল মাছ পাবা ইয়াতে, মাছ বেলেগ নোপোৱা, মাছ। এই ৰ'ব আজি কাৰণে এডালক বিদায় দি ৰ'ব, এনেও গৰম, তাকো হালধীয়া পিন্ধি আহিছে আজি। এইটো অলপ ঠাণ্ডা জেগাত যাওঁ বলক। তো দীঘলী পুখুৰীৰ পৰা চিধা আহি পালোঁ যোৰাবাট, কাৰণ এইটো দিশে মেঘালয় পৰি যায়তো, সেইকাৰণে আমি ঠাণ্ডা পৰিৱেশৰ সন্ধানত মানে বিচাৰি গৈ আছোঁ আমি নংপুৰ ফালে। তো এইটো ভিডিঅ'ৰ পৰা অপূৰ্বৰ বিয়োগ হ'ল আৰু পিকুৰ যোগ হ'ল। তো বলক এতিয়া আমাৰ যাত্ৰা অব্যাহত ৰাখোঁ। চাওক ঠাণ্ডা পৰিৱেশ, এতিয়া যাওঁ বলক। আচলতে আজি যোনটো মেঘালয়ৰ বতৰ দেখিছে আপোনালোকে, এইটোহে প্ৰকৃত বতৰ। মানে কি মেঘালয়ত ৰ'দ দিলে ইমান মানে নাসাজে, কাৰণ মেঘালয় মানে হ'ল মেঘ, আৰু মেঘ মানে হ'ল বৰষুণ। তো বৰষুণ দিলেহে সাজে। আহি নংপু পাৰ হ'লোঁ, আৰু নংপু চাৰিআলিটো পাৰ হৈয়ে মানে বাওঁফালে এটা ৰাস্তা আছে। বাওঁফালে এই ৰাস্তাটো দেখিবই, এনেকৈ লিখাই আছে বামেৰী ৰিজৰ্ট। আমি বৰ্তমান বামেৰী ৰিজৰ্টত গৈ আছোঁ। এয়া চাওক, ইয়াত লিখাই আছে মানগাৰ লেক। এটা হ্ৰদ এটা আছে, সেই হ্ৰদৰ ফালে গৈছোঁ। হ্ৰদটো দেখাম বাৰু, এই ভিতৰৰ ফালে যাব লাগিব। সোমাই আহি এইফালে অলপ ৰাস্তাটো বাৰু বেয়া, কিন্তু লাহে লাহে গৈ আছোঁ, যিহেতু পাহাৰীয়া জেগা ন, সেইকাৰণে লাহে লাহে গৈছোঁ। ইয়াৰ পৰা কিমান কিলোমিটাৰ দেখাইছে বা কিমান কিলোমিটাৰ ইয়াৰ পৰা? 9 কিলোমিটাৰ। তো ইয়াৰ পৰা 9 কিলোমিটাৰ। এই 9 কিলোমিটাৰ মানে হ'ল 18 কিলোমিটাৰ, কাৰণ ৰাস্তা বহুত বেয়া আৰু অকোৱা পকোৱাকৈ যাব লাগে, তেনেকৈ বহুত দূৰ হৈ যায় মানে। সেইকাৰণে গৈ আছোঁ লাহে লাহে ওপৰত উঠি আহিলোঁ। আৰু মানে কি ইয়াৰে এটা দৃশ্য দেখি মানে ৰখিবলগীয়াত বাধ্যত পৰি গ'লোঁ। চাওক এই দৃশ্যটো চাওক, ইয়াৰে পৰা গোটেই সেই ৰাস্তাত আমি ফালেদি আহিছিলোঁ। তো ইয়াৰ পৰা চাওক, ইয়াতে কি ধুনীয়া এটা মানে দৃশ্য ইয়াৰে পৰা, এইখন পাহাৰখন। লগতে এটা গুৰুত্বপূৰ্ণ কথা, যদি আপোনালোকে বামেৰী ৰিজৰ্ট আহে এইফালে, তেতিয়াহ'লে এটা বস্তুৰ পৰা আপোনালোকে সাৱধানে থাকিব, সেইটো হ'ল কুকুৰ। মানে এই গাঁওখনত ইমানেই কুকুৰ দেখিছোঁ, মানে 100টাতকৈ অধিক কুকুৰ দেখিছোঁ। আৰু কুকুৰবোৰে মানে কি খেদি আহে, মানে 2 চকীয়া বাহন লৈ গ'লে খেদে নেকি নাজানো, কিন্তু খেদি আহে। আমাক বহুত কুকুৰে খেদিলে এনেকৈ। তো কিবাকৈ গৈ আছোঁ লাহে লাহে ওপৰৰ ফালে। তো মই যোনটো হ্ৰদৰ কথা কৈছিলোঁ, মানে লেক, এইটোৱে হ'ল সেই হ্ৰদটো, মানে ইয়াৰ নাম হ'ল মানগাৰ লেক। তো ইয়াৰে পৰা বহুত দূৰ সোমাই আহিব লাগে। আৰু মানে কি যোনটো বামেৰী ৰিজৰ্টৰ কথা কৈছিলোঁ মই, বামেৰী ৰিজৰ্টটো আগত আছে, এইফালেদি আগত অলপ যাব লাগে। তো গৈ লওঁ, এইটো এনেই জাষ্ট দেখা পালোঁ বুলি অলপ ৰৈ দিলোঁ আৰু। তো বলক তালৈকে যাওঁ। এতিয়া চাওক, মই যে বামেৰী ৰিজৰ্টকৈ আছোঁ, ৰিজৰ্ট শব্দটোৰ অৰ্থ হ'ল আশ্ৰয়। তো গুগলত মাৰি চাব পাৰে আপোনালোকে, সেই শব্দৰ অৰ্থ হ'ল আশ্ৰয়। তো আশ্ৰয় ক'লে ভাল নালাগে, তো সেইকাৰণে ৰিজৰ্ট বুলিয়ে কৈছোঁ আৰু। তো আহি আমি পালোঁ বামেৰী ৰিজৰ্ট। এইটো বামেৰী ৰিজৰ্ট, আৰু মানে কি একদম বাঁহ গছৰ মাজেৰে যাব লাগে, আৰু মুখ্য তোৰণখন একদম চিধা আছে। তো বাঁহৰ মাজেৰে তলেদি এনেকৈ যাব লাগিব। এয়া লিখাই আছে বামেৰী ৰিজৰ্ট। তো সেইফালে বলক। ঠাইখিনি কিন্তু বিৰাট সুন্দৰ, কিন্তু গাড়ী ঘোঁৰা আহি আছে সেইফালে। চাইডে যাওঁ, এতিয়া ভিতৰত যাওঁ বলক। টিকেট লাগিব চাগে। ৰিজৰ্টখনত প্ৰৱেশ কৰাৰ কাৰণে এটা টিকট কাটিব লাগে, টিকট হ'ল 50 টকা। ৰিজৰ্টত প্ৰৱেশ কৰাৰ আগত মুখ্য তোৰণৰ সন্মুখত আমাক কিছুমান প্ৰশ্ন সুধিছে, মানে কি কোনে সোমাব পাৰে ভিতৰত। যদি আপোনালোকে ৰেষ্টুৰেণ্টত কিবা খায় বা যদি থাকে, তেতিয়াহে ইয়াত মানে প্ৰৱেশ কৰিব দিয়ে, নহ'লে উপায় নাই। সেইটো বস্তু মোৰ ভাল লগা নাই দে, কাৰণ প্ৰৱেশ কৰাৰ কাৰণে এজনৰ পৰা 50 টকাকৈ লৈছে, তাতেও যদি ৰেষ্টুৰেণ্টত খোৱাটো বাধ্যতামূলক হয়, কথাটো কি হ'ব? ইয়াতেও কুকুৰ, মানে আমাৰ পিছা নেৰে নেকি কুকুৰে, ভয়তে এইফালে আছে। আৰু সোমাই আহি এইফালে একদম সুন্দৰ ফটো মৰা ঠাই এডোখৰ আছে, ধুনীয়া আৰু চাওক কি ধুনীয়াকৈ সজাই থৈছে। তো ইয়াত আহি ফটো চটো মাৰিব পাৰে আৰু।
আৰু এইফালে আছে চুইমিং পুল, কটেজ আৰু নাও চলোৱা ঠাই। তো অলপ দেৰিকৈ গৈ আছোঁ এইফালে। পৰিৱেশটো বাৰু ইমান বেয়া লগা নাই। চ' চাৰিওফালে মানে কি বাঁহৰ গছ গোটেই বাঁহৰ গছ। যি প্ৰকাৰে ৰিজৰ্টখন সজাইছে তাৰে বাবে 10ৰ ভিতৰত 10 নম্বৰ আৰামছে দিব পাৰি। আৰু এইফালে আছে ৰক গাৰ্ডেন, মানে শিলৰ বাগিচা। তো এইফালে যাম বলক। এইখিনি ঠাইত দেখিব পাৰে এটা চাংঘৰ আছে পিছফালে, আৰু চাওক ইয়াত জুলনা আছে, জুলিব পাৰে। আৰু যদি আপোনালোকে বাহিৰত যদি কিবা খাবলৈ খোজে তেতিয়াহ'লে ইয়াত বহি খাব পাৰিব। কিন্তু বৰ্তমান বৰষুণ বতৰটো, সেইকাৰণে বাহিৰত কোনো নাই। আৰু চাওক ইয়াত ধুনীয়া পৰিৱেশ। ইয়াৰ ওপৰত চাংঘৰ আছে, ওপৰত দলং এখন আছে এনেকৈ। তো ওপৰত এনেকৈ যাব পাৰে বাৰু। আৰু চাওক চব বাঁহ গছ পৰিৱেশটো বিৰাট মানে নিস্তব্ধ, বিৰাট একদম ভাল লাগে। আৰু এইখিনি বাৰু ইমান থাকি লাভ নাই, কাৰণ এইখিনি সৰু ল'ৰা ছোৱালীৰ কাৰণে হয়। মানে 15 বছৰৰ ওপৰত ইয়াত মানে খেলিব নোৱাৰে বা এনেকৈ জুলনা হেৰি কৰিব নোৱাৰে। আৰু এটা মজা বস্তু দেখিছে ইয়াত চাওক, এই পিছফালে দেখিছেনে মোৰ, এইটো এটা গুহা হয়। আৰু এইটো গুহা একচুৱেলি কি গম পায়নে, এইটো হ'ল এটা প্ৰস্ৰাৱগাৰ, তাকো গুহাৰ ভিতৰত। এতিয়া পুৰুষৰটো আগত আছে, তাত দেখাই আছোঁ ৰ'ব। সাধাৰণতে মই এইবোৰ নেদেখাওঁ, কিন্তু আজি দেখাবলৈ বাধ্যত পৰি গ'লোঁ, কাৰণ ইমান সুন্দৰকৈ বনাইছে। এয়া চাওক, কোনেনো কল্পনা কৰিব পাৰে এটা গুহাৰ ভিতৰত এনেকুৱা এটা প্ৰস্ৰাৱগাৰ। চাওক না কি সুন্দৰকৈ বনাইছে, ওপৰত ফেনো আছে। আহিছোঁ যিহেতু গুহাৰ ভিতৰত মূৰ্তিয়ে ল'ম হ'ব। পেচাব কৰিও বৰ আনন্দ পালোঁ দেই। এতিয়া গৈ আছোঁ আমি শিলৰ বাগিচাত। মানে চাওক ইয়াত লিখা আছে ৰক গাৰ্ডেন। তো ৰক গাৰ্ডেন মানে অসমীয়াত ক'ব গ'লে শিলৰ বাগিচাই আৰু। ৰক গাৰ্ডেনত গৈ আছোঁ এতিয়া বলক। চাওক ইয়াত গোটেই শিলেৰে একদম ধুনীয়াকৈ নিৰ্মাণ কৰিছে এই শিলৰ বাগিচাখন, মানে ৰক গাৰ্ডেনখন। চব শিলেই শিল মানে। আৰু এইফালে মানে সৰুকৈ এটা নিজৰা বৈ আছে। পৰিৱেশটো বিৰাট ধুনীয়া আৰু বিৰাট ধুনীয়া লাগিছে। চাওক এয়া নিজৰাটো। আৰু ৰাতি হ'লে মানে কি লাইট যেতিয়া জ্বলে, পোহৰ যেতিয়া হয়, তেতিয়া আকৌ বেছিয়ে ধুনীয়া লাগে এই পৰিৱেশটো মানে। চাওক গছ গছনিৰ মাজত। মানে মোৰ গোটেই ৰিজৰ্টখনৰ ভিতৰত মানে আটাইতকৈ সুন্দৰ আৰু মানে আকৰ্ষিত লাগিছে এই মানে ৰক গাৰ্ডেনখনে, মানে এই শিলৰ বাগিচাখনে। মানে কিবা এটা বেলেগ ভাল লাগিছে, মানে নেদেখা বস্তু ন। আৰু মানে শিলবোৰ চাওক, এইটো লৈ যাবতো নোৱাৰি বাৰু, কিন্তু মানে ভাল লাগিছে আৰু কিবা এটা মানে। আৰু বৰষুণ দিলে যোনটো বৰষুণৰ টোপাল যোনটো পৰি থাকে ন, টুপকে, মানে এটা বেলেগ কিবা এটা মানে আকৰ্ষণ মানে লৈ আহে। কি বহি আছে, কি শিল দেখা নাই? কি হয় শিল হয়, কি হ'ব? তাবলা দেখোন, এইটো গোপন সত্য। বাকী বাৰু শিলে, হয় শিল। সেইকাৰণে এইডাল দিয়া আছে। আৰু আপোনালোকে ওপৰৰ আশ্ৰয় ঘৰবোৰত থাকি ৰাতিপুৱাৰ, দিনৰ আৰু ৰাতিৰ আহাৰ খাব পাৰে ধুনীয়াকৈ বহি। যদি আপোনালোকে ইয়াত থকাকৈ আহে তেতিয়াহ'লে বৰ ভাল পাব। ৰ'ব, ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব। মানে কি মই যে দেখাইছিলোঁ যে অলপ আগত যে নাও চলাব পাৰে এটা জেগাত, তো মানে ইফালে ৰড এটা আছে, তাই ৰডৰ ফালে গৈ আছোঁ। ইয়াৰে অঞ্চলটো বহুত ডাঙৰ হ'লেও আপোনালোকে খোজকাঢ়ি ধুনীয়াকৈ গোটেই পৰিৱেশ চাব পাৰে। আৰু এই চাওক এই ৰডটো ইফালে, আৰু আগত এই দলং এখন আছে, তো সেই দলংখনলৈকে গৈ আছোঁ। যোনটো ৰডৰ কথা কৈছিলোঁ মানে লেক, তো এইফালে সেই ৰডটো আছে, এইটো চাওক, ইয়াত ব'টিঙো কৰিব পাৰে, মানে কি নাও চলাবও পাৰে। তো সেয়াই আৰু এইফালে বিভিন্ন ধৰণৰ থাকিব পৰা ঘৰ আছে, তো ইয়াত থাকিব পাৰে। দামবোৰ বহুত দাম, সেইটো মেইন কথা হ'ল। এই আশ্ৰয়বোৰৰ দামবোৰ শুনি ময়ো আচৰিত হৈছোঁ। দামবোৰ হ'ল 2500 টকাৰ পৰা 8500 টকালৈকে আছে। আৰু মই যে চুইমিং পুলৰ কথাটো কৈছিলোঁ, সেই চুইমিং পুলটো একচুৱেলি সকলোৱে সোমাব নোৱাৰে, মানে যোনে ৰিজৰ্টত থাকিবলৈ আহে তেওঁলোকৰ বাবেহে উপলব্ধ। আৰু আজি মই এনেকুৱা কিছুমান শব্দও কৈছোঁ যোনবোৰ অসমীয়া অৰ্থই নাই, যেনেকৈ এলবাৰ্ট আইনষ্টাইনটো এলবাৰ্ট আইনষ্টাইন বুলিয়ে ক'ব লাগিব, বেলেগে ক'ব নোৱাৰি। আৰু এই ৰডটোত নাও চলোৱাৰ বাবে টিকেট লয় 50 টকা। আজি বাৰু নাৱত নুঠোঁ, কাৰণ বতৰটো বেয়া আৰু পিকু অলপ মানে ভয় খাই নাৱত উঠিব, সেইকাৰণে ওলাই দিওঁ ইয়াৰে পৰা। ওলোৱাৰ আগত মই পুনৰ আপোনালোকক মনত পেলাই দিওঁ যে আপোনালোকে যদি ইয়াত প্ৰৱেশ কৰে তেতিয়াহ'লে ৰেষ্টুৰেণ্টত খাম বুলিহে কৈ আহিব গেটত। তো তাৰে পৰা একো নোখোৱাকৈ ওলাই দিলোঁ। মানে কি খালে মানে কিমান বা মানে তাত মানে এই বিল কিমান বা উঠে, তাকেইতো বহুত দাম বস্তুবিলাকৰ, সেইকাৰণে ওলাই দিলোঁ। আৰু মানে অহা ৰাস্তা যোনটো, যোৱা ৰাস্তাটো বেলেগ। যোৱা ৰাস্তাটো মানে কি ৰডটো যোনটো আছে, এই ৰডৰ চাইডে যাব লাগে। আৰু তো সেই আছিল বামেৰী ৰিজৰ্টৰ পৰা এটা সুন্দৰ ভিডিঅ'। তো কেনেকুৱা পালে জনাব। আৰু মানে কি যিমান পাৰোঁ অসমীয়া ক'বলৈ চেষ্টা কৰিলোঁ। তো আপোনালোকে যদি মানে বামেৰী ৰিজৰ্ট আহে তেতিয়াহ'লে যোনবোৰ মই কথাবোৰ কৈছোঁ সেইবোৰ মানি চলিব, বা তেনেকৈ আহিলে ধুনীয়াকৈ আহিব পাৰিব, ভাল লাগে। তো সেয়াই আৰু অৱশেষত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়াই আৰু কি ক'ম, বিদায় দিলোঁ।